জোনাইত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত দুৰ্ভোগ ভুগিবলগীয়া হৈছে বন্য জীৱকুলে। ধেমাজিৰ কোলাজানৰ পৰা অৰুণাচল প্ৰদেশৰ অয়ানলৈ 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই। পথৰ মাজত নিৰ্মাণ কৰা ডিভাইডাৰ আৰু দুয়োকাষে খাদি দিয়া প্ৰকাণ্ড গাঁতৰ ফলত পথৰ দুয়োকাষে থকা পবা অভয়াৰণ্যৰ বন্য জীৱকুলৰ প্ৰতি আহিছে ভাবুকি। বিশেষকৈ বন্যহস্তী অহা যোৱা কৰা পথ বন্ধ হৈ পৰাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় প্ৰকৃতিপ্ৰেমীয়ে। বিষয়টো গুৰুত্ব সহকাৰে লৈ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে। যিটো হস্তিৰ কৰিডৰ মানে এলিফেণ্ট কৰিডৰ এটা আছে, যেতিয়া বাৰিষাৰ সময় হয় খাদ্যৰ সন্ধানত তেওঁলোক আচলতে ফালে অৰুণাচলৰ ফালে যায় বা যেতিয়া পানী হয় বাঢ়ি যায় তেতিয়া হাতীবিলাকে আচলতে বিচৰণৰ এটা ৰাস্তা আছে। এই ৰাস্তাটো এই নিৰ্মাণকাৰী সংস্থাটোৱে যেতিয়া ৰাস্তা নিৰ্মাণ কৰিছে তাৰ ফলত দুয়োফালে আচলতে টিঙৰ বেৰিকেড মাৰি দিছে। তাৰ ফলত এই যিবিলাক হাতীবিলাক বা অন্যান্য জীৱ জন্তুসমূহ ইটো পাৰৰ পৰা ইটো পাৰলৈ যাবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আজি পুৱা আপোনালোকে দেখিবলৈ পাইছে এইফালেদি এটা হাতীৰ জুম পাৰ হৈ গৈছে, তেওঁলোকৰ লগত পোৱালিও আছে বুলি আমি জানিব পাৰিছো। আৰু এনেকে যেতিয়া ওখকে থাকিব তেতিয়া আচলতে এই হাতীবিলাকে বিভিন্ন অঘটনৰ সন্মুখীন হ'ব বুলি আমি অনুভৱ কৰিছো। আৰু দেখিবলৈ পোৱা গৈছে পবা বৰ্ষাৰণ্যৰ দুয়োপাৰে আচলতে দুয়োফালে এটা বৃহৎ মানে নলাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত আচলতে যি আমাৰ জীৱকুলৰ প্ৰতি আচলতে ভাবুকি অহা আমি দেখিবলৈ পাইছো।